যোৱা 10 তাৰিখে হাটিঙা ৰামপুৰ যি বিহু ফাংচন, এই বিহু ফাংচনত এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ল, য'ত আচলতে এজন ব্যক্তিৰ লীলা বৰুৱা তেওঁ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। হস্পিটেলত তেওঁ এদিনে মৃত্যু হৈছিল। আৰু এজন ৰাকেশ শৰ্মা তেওঁ আঘাতপ্ৰাপ্ত হৈছিল। তেওঁক ইয়াৰ পৰা GNRCত চিকিৎসাৰ কাৰণে নিছিলে আৰু GNRCত অপাৰেশ্যনো হৈছিলে পৰহিদিনা, আৰু যোৱাকালি ৰাতি তেওঁৰো মৃত্যু হৈছিল। মানে সেই ঘটনাটো দুজন ব্যক্তিৰ, আমাৰ দুজন ডেকাৰ আচলতে মৃত্যু হৈছিল। গতিকে এইটো অতি আচলতে দুখজনক। মই এই অঞ্চলৰ জনপ্ৰতিনিধি হিচাপে অত্যন্ত দুখ পাইছোঁ আৰু তেওঁলোকৰ আত্মাৰো মই চিৰশান্তি কামনা কৰিছোঁ, ৰাইজেও কৰিছে। আৰু এই ঘটনাৰ তীব্ৰ গৰিহণা দি দোষী যাতে কোনো কাৰণতে হাৰি যাব নোৱাৰে আৰু দোষীয়ে যাতে দৃষ্টান্তমূলক শাস্তি পাব পাৰে, তাৰ কাৰণে আমি চৰকাৰৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা যি কৰিব লাগে সকলো প্ৰচেষ্টা কৰা। সেইটো মই ৰাইজক আশ্বস্ত কৰিছোঁ, পৰিয়ালক আশ্বস্ত কৰিছোঁ যে এনেধৰণৰ ঘটনা ভৱিষ্যতে যাতে কোনো সংঘটিত কৰিব নোৱাৰে, সেইকাৰণেই দোষীয়ে এটা দৃষ্টান্তমূলক শাস্তি পোৱাৰ প্ৰয়োজন আছে। গতিকে এই ক্ষেত্ৰত আইনৰ মাজেৰে যেতিয়া গোটেই কথাখিনি ন্যায়ালয়ত হ'ব, গতিকে যিখিনি প্ৰয়োজনীয় সাক্ষীবাদী, সেই সাক্ষীবাদীখিনি প্ৰয়োজন হ'ব, মই ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ। আৰু প্ৰশাসনেও সেই সাক্ষীবাদী লৈ চাৰ্জশ্বীট খুব কম সময়ৰ ভিতৰতে চাৰ্জশ্বীট দিব, যাতে তেওঁলোকে অতি সোনকালেই এটা শাস্তিৰ সন্মুখীন হয়। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰৰ ফালৰ পৰা যিখিনি কৰিব লাগে কৰিম, প্ৰশাসনে যিখিনি কৰিব লাগে, পুলিচৰ ফালৰ পৰা চাৰ্জশ্বীট সোনকালে দিব। আৰু মই আশাবাদী দোষী কোনো কাৰণতে সাৰি যাব নোৱাৰে, দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাব, সেইটো মই আশাবাদী। আৰু মোৰ ফালৰ পৰা কৰণীয় যিখিনি আছে মই সকলোখিনি কৰিবৰ কাৰণে মই ব্যৱস্থা গ্ৰহণ কৰিম। আৰু ৰাইজক খালি মই যে আমাৰ গাঁও গাঁও যাতে এটা বেয়া পৰিস্থিতি নহয়, তাৰ কাৰণে সকলোকে সংযত হ'বৰ কাৰণে, ধৈৰ্য ধৰিবৰ কাৰণে, শান্তি যাতে বিঘ্নিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সহযোগিতা আগবঢ়াবলৈ সকলোকে মই অনুৰোধ জনাইছোঁ। আমাৰ লক্ষ্য দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে, আৰু সেই শাস্তি দিয়াবৰ কাৰণে আমি প্ৰশাসনৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা সকলো ব্যৱস্থা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।